वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈ মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ। লৈ আহিছোঁ আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 28 শাওন বৃহস্পতিবাৰ 1432 ভাস্কৰাব্দ ইংৰাজী 14 আগষ্ট 2025 চন আৰু ভাৰতীয় আজি 23 শাওন মুং 19 সফৰ। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:57:19 আৰু সূৰ্যাস্ত সন্ধ্যা 5:53:28 ব্ৰহ্ম মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল কৃষ্ণা ষষ্ঠী তিথি ৰাতি 2:07:42 আৰু আজিৰ নক্ষত্ৰ হ'ল ৰেৱতী নক্ষত্ৰ দিনৰ 9:06:06 আজিৰ যোগ হ'ল কুলযোগ দিনৰ 1:12:12 আৰু কৰণ হ'ল গড় কৰণ। হুলযোগত জন্মজাতক হুল ৰোগত পীড়িত হয়। তেওঁ ধৰ্মাত্মা শাস্ত্ৰ জ্ঞান সম্পন্ন বিদ্যাত তেওঁ উন্নতি কৰে আৰু ধন উপাৰ্জনৰ ক্ষেত্ৰতো তেওঁ কুশল আৰু যজ্ঞকৰ্তাও হয়। হুল মানে জঙা অস্ত্ৰৰ দৰে, গতিকে তেওঁ আনৰ কাৰণে তেওঁ কিছু কষ্টদাতা হয় আৰু এই যুগত শুভ কাম কৰিলে ইয়াৰ ফল কষ্টদায়ক হয়, গতিকে বৰ্জন কৰক যিকোনো শুভ কাৰ্য মাংগলিক যাত্ৰা আদিৰ ক্ষেত্ৰত এই হুলযোগ। আৰু এতিয়া চাওক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু বুধ বুধাদিত্য ৰাজযোগ কৰি আজি বহি আছে কৰ্কট ৰাশিত, বৃহস্পতি শুক্ৰ বহি আছে মিথুন ৰাশিত, মংগল বহি আছে আজি কন্যা ৰাশিত আৰু শনি আছে বক্ৰী হৈ মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহ ৰাশিত আৰু আজি চন্দ্ৰ বহি আছে মীন ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মীন ৰাশি, বিপ্ৰবৰ্ণ, হোতাসনযোগ, দেৱগণ, হাতীৰ অস্থি, অষ্টোত্তৰী শুক্ৰ আৰু বিংশোত্তৰী বুধৰ দশা। দিনৰ 9:06:06 মকৰ ৰাশি হ'ব ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, মহেন্দ্ৰ যোগ, ঘোঁৰাৰ অস্থি, বিংশোত্তৰী কেতুৰ দশা। আৰু আজি আদ্যৰিটো হ'লে 45 দিনীয়া দুখিলা যোগ, মৰণত দোষ নাই, ৰাতি 2:07:42 একপাত। যাত্ৰা আজি নাই, মাহত অগ্ধাদোষ আছে আৰু ৰাতি 2:07:42 যাত্ৰা দক্ষিণে শুভ আৰু যাত্ৰা তাৰ পাছত নাই। গতিকে যিহেতু আজি বৃহস্পতিবাৰ কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান জিৰা আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰক, সোঁ ভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম নাই। যোগিনী আজি পশ্চিমত ৰাতি 2:07:42 বায়ুকোণত। খাদ্যত আজি নিম তিতা আৰু ৰাতি 2:07:42 তাল খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 2:37:12 পৰা 4:12:46 কাল ৰাত্ৰি নিশা 11:26:4 পৰা 12:50:30 গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ অমৃত যোগ হ'ল ৰাতি 12:33 পৰা 2:48 আৰু মহেন্দ্ৰ যোগ দিনৰ 6:45 আছে ৰাতিপুৱাৰ ভাগত আৰু 10:09 পৰা 12:42 গতিকে যিকোনো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই মহেন্দ্ৰ যোগ আৰু অমৃত যোগ অতি উত্তম। আজি ষষ্ঠীৰ একদিষ্ট সন্দীপন। আৰু এতিয়া চাওঁ আহক আজিৰ চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি ৰাশিফল। মেঘ মনৰ আশা বাস্তৱায়িত হ'ব পাৰে। বৃষ ৰাজনীতিবিদৰ ক্ষেত্ৰত আজি শুভ যোগ। মিথুন শিল্পী ব্যৱসায়ীৰ শুভ। কৰ্কট অৰ্থ ব্যয়ৰ সম্ভাৱনা। সিংহ অযথা চিন্তাত কৰ্মৰ ক্ষতি হ'ব পাৰে। কন্যা কৰ্মক্ষেত্ৰত বিভ্ৰান্তি, গতিকে আপুনি সুস্থিৰ মগজুৰে আপুনি বিবেচনা কৰি আগবাঢ়ক। তুলা সমস্যাৰ সমাধান। বৃশ্চিক নিকট ব্যক্তিৰ পৰা ক্ষতি, গতিকে চাই চিতি চলক। ধনু স্ত্ৰী সহিত মতানৈক্য, নিজক সংযম ৰাখক আজিৰ দিনটো। মকৰ নানা কাৰণতো উদ্বেগ হ'ব পাৰে, অকণমান প্ৰণায়াম কৰক পাৰিলে আপুনি। কুম্ভ পাৰিবাৰিক উৎকণ্ঠা থাকিব পাৰে, মনক স্থিৰ ৰাখক। মীন কৰ্ম উন্নতিৰ সুযোগ। গতিকে বন্ধু বান্ধৱীসকল এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।